হ'ল এতিয়াও আমি কিন্তু ৰখিয়ে থাকিম, কাৰণ আমাৰ এইটো হ'ল মানে কোনো দিন বাৰ নাই, আমি কেতিয়া শেষ কৰিম। ইয়াতে আমৰণ অনশন বুলি লিখা আছে। গতিকে আজি 21 দিনহে হৈছে। যেতিয়ালৈ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ চৰ্ত মানি নলয়, আমাৰ বিজেপিৰ ইস্তেহাৰত যিহেতুকে শিক্ষাকৰ্মীৰ নাম আছে তেওঁলোকে ছেটেল নকৰে, হয়তো আমি 6 মাহো বহিম। তেখেতক আমি বাৰে বাৰে অনুৰোধ কৰি আছোঁ, কিন্তু তেখেতে যেতিয়ালৈ নকৰে আমি 6 মাহলৈও বহিম, 21 দিন নহয়। কিন্তু আমাৰ বিজেপিৰ ইস্তেহাৰত থকা আমাৰ শিক্ষাকৰ্মীক তেখেতে ছেটেল কৰিবই লাগিব। আমাৰ 22 বছৰৰ অভিজ্ঞতা আছে। গতিকে আমি শিক্ষক বুলিয়ে আমাক সকলোৱে জানে, শিক্ষকৰ হেৰিটো আমাক লগাই থৈছে, যিহেতুকে আমি ছাত্ৰ ছাত্ৰীক মানে মানুহ হিচাপে গঢ় দিওঁ। শিক্ষক 22 বছৰ অভিজ্ঞতা, আমাৰ DLED, আমাৰ 50% সকলো থকাৰ পিছত, আমাৰ ইমানখিনি অভিজ্ঞতা থকাৰ পিছত আমাক কিয় তেখেতে হেমাহি কৰি আছে? অসম চৰকাৰে আমাক কিয় নেদেখাৰ ভাও জুৰি আছে? এতিয়া শুনি আছোঁ যে তেখেতসকলে আকৌ কি কৰিব, যে অৱসৰপ্ৰাপ্ত শিক্ষকক মানে তেওঁলোকে আকৌ অভিজ্ঞতাৰ ভিত্তিত তেওঁলোকে ছেটেল কৰিব, মানে কাম কৰি থাকিব দিব। আমিও অভিজ্ঞ, আমাৰ 22 বছৰ অভিজ্ঞতাৰ ভিত্তিত আমাক ছেটেল কৰক। বিজেপিৰ ইস্তেহাৰত আছে, আমি বাৰে বাৰে সেইটো দাবীয়ে কৈ আছোঁ। গতিকে আমাক ছেটেল কৰক। যদি ছেটেল নকৰে, যেতিয়ালৈ নকৰে তেতিয়ালৈ আমি ইয়াৰ পৰা উঠি নাযাওঁ। আমাক ছেটেল কৰিবই লাগিব। আৰু আজি আমাৰ ছাত্ৰ ছাত্ৰী আহিছে, আমি কৰ্মবিৰতি লৈ আছোঁ। কৰ্মবিৰতি তেওঁলোকৰ স্কুল, বেলেগ ল'ৰা ছোৱালীটো স্কুল গৈ আছে, বিদ্যালয়ত গৈ আছে, তেওঁলোকে দেখা পাইছে। গতিকে আমাক বিচাৰি আহি গৈছে তেওঁলোকো, যে বাইদেউবিলাক কিয় অহা নাই স্কুলত, বাইদেউসকল কিয় অহা নাই। ইয়াতে আহিছে যিহেতুকে আমি পাঠদান কৰিবলৈ বাধ্য, যিহেতুকে আমাক বিচাৰি আহিছে। গতিকে আমি ইয়াত পাঠদান কৰিছোঁ। আৰু যদি অহাকালিও আহে, আমি হয়তো অহাকালিও কৰিব লাগিব। তেওঁলোকৰ কথা পাঠদান কৰিয়ে আমি প্ৰতিবাদ কৰিব লাগিব। ছাত্ৰ ছাত্ৰীয়ে বিচাৰি আহিলে আমি পাঠদান নকৰাকৈ কেনেকৈ থাকিম? গতিকে ছাত্ৰ ছাত্ৰীয়ে বিচাৰি আহিছে, আমি পাঠদান কৰিছোঁ। অহাকালিও যদি আমাক বিচাৰি আহে আমি পাঠদান কৰিবই লাগিব। কৰ্মবিৰতি আমি কিয় লৈছোঁ? কৰ্মবিৰতি আমি ল'ব লগাটো একো কথাই নাই। যদি মাননীয় মুখ্যমন্ত্ৰীয়ে আমাৰ চৰ্ত মানি লয়, আমি এতিয়াই বিদ্যালয়লৈ ঘূৰি যাম। আমি বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ লগত থাকি ইমান বছৰ, 22 বছৰ যিহেতুকে তেওঁলোকক মানুহ পঢ়ি আছোঁ, এতিয়া আমাৰ শান্তি লগা নাইতো যে আমি ইয়াত অনশনত বহি আছোঁ, আমাৰ ছাত্ৰ ছাত্ৰীক বঞ্চিত কৰি ৰাখিছোঁ। আমাৰ ভাল লগা নাই। কিন্তু আমাক মাননীয় মুখ্যমন্ত্ৰীয়ে বাধ্য কৰিছে যে তোমালোকে অনশনত বহিয়ে আছা, মই কিন্তু তোমালোকক দেখা নাই। গতিকে তেখেতে এতিয়া মানে যিটো কৰিব তেওঁ অতি শীঘ্ৰেই, তাৰমানে যি কৰিম বুলি ভাবিছে তেখেতে অতি শীঘ্ৰেই সিদ্ধান্ত লওক। কাৰণ আমাৰো ছাত্ৰ ছাত্ৰী বঞ্চিত হৈ আছে। আমিও ইয়াত তেখেতক বিচাৰিয়ে বহি আছোঁ। আৰু যেতিয়ালৈ তেখেতে আমাক নামাতে বা তেখেত নাহে, আমি বহিয়ে থাকিম। আমাৰ চৰ্ত তেখেতে মানি ল'বই লাগিব। আৰু এটা মই কথা কওঁ, চিকিৎসা আমাক নালাগে, কাৰণ আমাৰ এই বাইদেউ আমাৰ সভানেত্ৰী বাইদেউ অসুস্থ হৈ গৈছে। আমাক খালি এম্বুলেঞ্চ এখন দিয়ে, উঠাই লৈ যাব GMC-লৈ। আমাক ইয়াতে দিয়ক না চিকিৎসা ব্যৱস্থাটো। আমাৰ আৰু বহুত সহকৰ্মী অসুস্থ, সকলোৱে অনশনত আছে, সকলোৰে কষ্ট হৈছে, নোখোৱা নোলোৱাকৈ আছে, বহুত অসুস্থ। সকলোকে ইয়াতে আহি পেলাই চিকিৎসা দিয়ক। কোনো কাৰণত আমাৰ ইয়াৰ পৰা কোনো উঠি যোৱা নহয়। আমাক এম্বুলেঞ্চৰ সেৱা নালাগে, একো নালাগে। আমাক এটাই দাবী, আমাৰ বিজেপি ইস্তেহাৰত থকা আমাৰ জ্যোতি কেন্দ্ৰৰ শিক্ষাকৰ্মীসকলক ছেটেল কৰিব লাগিব। আৰু যদি এই 14 তাৰিখৰ ভিতৰত ছেটেল নকৰে, তেতিয়াহ'লে 15 তাৰিখে আমি কিন্তু খানাপাৰাত আমাক বিচাৰি যাম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি বিচাৰি যাম। আমি ইমান দিন ৰখি আছোঁ, আমাৰো ধৈৰ্য আছে কাৰণে বহিয়ে আছোঁ। ধৈৰ্যৰ সীমা হেৰাই গ'লে তেতিয়া কিন্তু মানে বহিবও নোৱাৰিম, আৰু আমি বিচাৰি যাবই লাগিব। কাৰণ আমি হৈছোঁ একোগৰাকী মাতৃ, আমাৰো সন্তান আছে, আমাৰো পৰিয়াল আছে। আমি 21 দিন বহিছোঁ, আৰু বহিম বুলি আমাৰ কিন্তু কৈছোঁ যে আমি 6 মাহলৈও বহিম। কিন্তু উপায়বিহীন, আমাৰ ধৈৰ্যৰ সীমা হেৰাই গ'লে, আমাৰ যদি কিবা কাৰণত আমাৰ ৰণচণ্ডী মুড উঠে, তেতিয়া কিন্তু আৰু ৰক্ষা নহ'ব। আমি ইয়াৰ পৰা গেট ভাঙি হ'লেও আমি তেখেতক মাননীয় মুখ্যমন্ত্ৰীক বিচাৰি আমি ওলাই যাবলৈ বাধ্য হ'মেই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।